বাইদেউ বাইদেউ কি হৈছে বাইদেউ 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 কি হৈছে চাহ একেটা ধৰকচোন চাওঁ চাওক পানী অলপ আনকচোন এখেতক ধৰকচোন পানী অলপ আনিব পাৰিব নেকি ৰ'ব এক ছেকেণ্ড এক্সকিউজ মি আপুনি এনেকৈ মাজত সোমাই দিলে যে অহ মোৰ মানে অলপ দেৰি হৈছে সোনকালে পে'মেণ্ট কৰি যাব লাগে দেৰিটো আমাৰো হৈছে সেই বুলি আপুনি এনেকৈ লাইনত সোমাই দিব নেকি আৰে ভাই আপোনাৰতো অলৰেডি দেৰিয়ে হৈছে তেনেহ'লে আৰু 5 মিনিট ৰৈ দিয়ক না আৰে এইটো কেনেকুৱা কথা আপুনি এনেকৈ ৰুল ব্ৰেক কৰিব নোৱাৰে নহয় আৰু ৰুল ব্ৰেক কৰিলে মই ভাল নাপাওঁ আৰু মই ৰুলছ ব্ৰেক কৰি বহুত ভাল পাওঁ কেনেকুৱা মনাৰলেছ ছোৱালী আপোনালোকে অলপ মনে মনে থাককচোন আৰে আপোনালোকে আগতে নাচাই কিয় কোনে হুলস্থুল কৰি আছে ভুল কৰিছে কোনোবাই আৰু কৈ আছে কাৰোবাক আৰু আপুনি মোৰ ওচৰৰ পৰা আঁতৰ হওক কি কৰিব হা কি কৰিব বুজি নোপোৱা মানুহৰ লগত তৰ্ক কৰি লাভ নাই আপোনাৰ নিজৰহে সন্মান হানি হ'ব অ' এইবাৰ আকৌ মাজত উকিলো ওলাল মই উকিল ওলোৱা নাই যিটো দেখিছোঁ সেইটোহে কৈছোঁ ইয়াত মেনেজমেণ্টৰ মানুহ কোনো নাই নেকি আপোনালোকে একো কণ্ট্ৰল নকৰে কিয় এনেকৈ হ'লে দেখোন ইয়াত বজাৰ কৰাটোৱে টান হ'ব তেনেহ'লে গুচি গ'লেই হ'ল আপোনালোকক কোনেও ইয়াত বজাৰ কৰ ঘিয়া হওক বুলি মাতি থকা নাই নহয় অ' ভণ্টি হ'ব দিয়া তেওঁক ল'বলৈ দিয়াচোন ধেই এইখন মললৈ কোন আহে আজিৰ পৰা আৰু মই কেতিয়াও নাহোঁ এক্সকিউজ মি আপোনাৰ ভুল নাছিল আপুনি বস্তু নোলোৱাকৈ গুচি আহিলে যে সন্মান হানি হোৱা ঠাইত মই নাথাকোঁ আৰে যিয়ে ভুল কৰিছে তাক কোনেও একো কোৱা নাই মোক কৈ আছে মানুহৰ বিচাৰ চাওকচোন আজিকালি মানুহে শুদ্ধ বিচাৰ কৰিব নোৱাৰা হ'ল চাগে একদম ঠিক কথা কৈছে এনেকৈ হ'লে এইখন পৃথিৱীত কেনেকৈ চলিম বুজিয়ে নাপাওঁ তেনেকৈয়ে চলিব লাগিব ভালে বেয়াই পৃথিৱী বুলি কয় যে অঁ আপুনিও বস্তু নোলোৱাকৈ গুচি আহিল নেকি অঁ নললোঁ বাকী মানুহৰ কথা বাৰু বাদ দিছোঁ মেনেজমেণ্টৰ মানুহৰে কাণ সাৰ নাই ইমান হুলস্থুল হৈ থকা দেখিও তেওঁলোকে মাত এষাৰ নামাতিলে ৰ'ব মই সুধি আহোঁগৈ তেওঁলোকে কোনেও একো কিয় মাত নিদিলে এতিয়া নালাগে কিয় এতিয়া আপোনাৰ খং উঠি আছে এতিয়া কথা পাতিবলৈ গ'লে সেই একে কথা নিজৰহে সন্মান হানি হোৱাৰ ভয় আপুনি ঘৰলৈ গৈ অলপ ঠাণ্ডা হৈ পিছত আহক ময়ো কথা পাতিম তেওঁলোকক সুধিব লাগিব কিয় মাত নামাতিলে নহ'লে আমাৰ দৰে বেলেগ মানুহেও ঘূৰি যাব লগা হ'ব খঙত কথা পাতিলে একো সমস্যাৰে সমাধান নহয় সেইকাৰণেহে কথা পাতিব নালাগে বুলি কৈছোঁ আৰু ময়ো নাপাতোঁ ঠিক আছে তেনেহ'লে মই কালি ৰাতিপুৱা আহিম ঠিক আছে আমি একেলগে কমপ্লেইনটো দিলে তেওঁলোকে বেছি গুৰুত্ব দিব ভাল লগা নাই হাই কেনেকুৱা লাগিছে ধুনীয়া লাগিছে একদম চিনেমা হিৰো যেন লাগিছে সঁচাকে হিৰো একদম সলমান খান আইচ বঢ়িয়া দামটো ক দামটো 200 টকা কিমান 200 টকা
পাগল পাইছ মোক পাগল পাইছ তই চশমাৰ স্পেলিং কি চশমাৰ স্পেলিংটো দোকান দি আছ স্পেলিংটো নাজান হা 50 টকা দিম হয় যদি ক নহয় যদি থৈ দিম নাই দাদা নহয় নহয় আৰে ভাই চশমা হে এইটো চা মোক ভালো লাগিছে হা 50 টকা ফাইনেল এই লৈ লওক 50 টকাতে লৈ লওক যাওক ভালকে ভাবি চাইছতো ভাবিয়ে কৈছোঁ আপোনাক 50 টকা ন হয় ঐ প্ৰশান্ত হেৰি মই যাব লাগিব মানে কিবা এটা ইমাৰ্জেঞ্চি আছে হা হস্পিটেল যাব লাগিব মই পিছত ল'ম হা আহি আছোঁ মই আহিম ঐ তোক মই তাত ৰখিব দিলোঁ তই ইয়াত কি কৰি আছ তই মলৰ পৰা নোলোৱাই হ'লি ইয়াতে টাইম পাছ কৰি আছিলোঁ হেৰি তই কিবা বস্তু আনিব গৈছিলি একো নানিলি যে সেইটোৱেতো কথা কি সেইটোৱে কথা বস্তু কিনিলোঁ অঁ পে'মেণ্ট কৰিবলৈ লাইনত ৰখি থাকোঁতে ঘটনা এটা ঘটিল ঘটনা কি ঘটনা বে কিবা কাজিয়া চাজিয়া লাগিল নেকি মোক কাজিয়া কৰা মানুহজন দেখিছ নেকি লাগে নাই 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 নালাগে 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 কাজিয়া কৰা যেন নালাগে কিন্তু আচল ঘটনাটো কি কৈ আছোঁ বল ইয়াতে ক গৈ থাকোঁতে ক'ম কিবা প্ৰব্লেম আছে তোৰ প্ৰব্লেম নাই বল ভুল কৰিলে বেলেগে তই আকৌ বস্তুখিনি কেলে এৰি থৈ আহিলি এই ল'ৰাটোৱে তেনেকে ক'লে যে কোন ল'ৰা কিয় মই তোক কোৱা নাছিলোঁ নেকি মোৰ হৈ ল'ৰা এটাই মাত মাতিছে বুলি অঁ সি কি ক'লে তোক ক'লে বোলে নুবুজা মানুহক কথা কৈ লাভ নাই নিজৰহে সন্মান যায় কথাটো মোৰ গাত লাগিল সেইকাৰণে বস্তু চস্তু নোলোৱাকৈ গুচি আহিলোঁ বুজিছোঁ সিও নল'লে বস্তু কি সি আকৌ কেলে নল'লে জানো কিয় নল'লে মেনেজমেণ্টৰ মানুহে যে একো ৰেছপন্স নেদেখুৱালে সেই কথাটো পাতিবলৈ সি বোলে কাইলৈ মললৈ আহিব আৰু ময়ো যাম বাহ অচিনাকি ল'ৰা এটাই তোৰ কাৰণে ইমান কৰিবনে চিনাকি অচিনাকি বুলি কি কথা আছে ভুল এটা দেখিছোঁ তাত মাত মাতিব বিচাৰিছোঁ ল'ৰা হ'লে মাত মাতিলিহেঁতেন নে যি ভাব ভাবি থাক মই যিটো কৰিম বুলি ভাবিছোঁ কৰিমেই কি কৰিবি তই মলৰ ভিতৰত গৈ তই ষ্ট্ৰাইক কৰিবি নে গোটেই মলটো বন্ধ কৰি দিবি মই তোক সেইবোৰ কৰিম বুলি কৈছোঁ নেকি তেনেহ'লে কি কৰিবি মেনেজমেণ্টৰ লগত কথা পাতিম বুলিহে কৈছোঁ কাষ্টমাৰৰ সুবিধা অসুবিধাৰ কথা তেওঁলোকে চকু কাণ দিব লাগেনে নাই লাগে আকৌ সেই কথাটোৱে তেওঁলোকৰ লগত পাতিম বুলি ভাবিছোঁ তাইও আহিব দুয়োটাই মিলি মেনেজমেণ্টক কথাটো জনাম আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে ৱাৰ্ণ কৰি থৈ আহিম কাইলৈ তাৰমানে তই ক্লাছ নকৰ ক্লাছ আকৌ কেলৈ নকৰিম সেইটো কথাৰ কাৰণে ক্লাছ ক্ষতি কৰাৰ দৰকাৰ নাই নহয় ক্লাছৰ আগত বা পাছত যাম তাই যে আহিব তই চিয়'ৰ নে চিয়'ৰ অ'কে অঁ কি হ'ল তাৰ কি নাম ক'ত থাকে কাইলৈ কেইটা বজাত আহিব একোৱেই নুসুধিলোঁ নহয় তেনেহ'লে হ'লেই আৰু কি হ'লে আৰু সি আহিব বুলি গোটেই দিনটো মলৰ সন্মুখত বুন্দাপৰ দি ৰৈ থাকিলেহে হ'ব আৰুনো কি যি দেখিছোঁ কাইলৈ আৰু ক্লাছ কৰা নহ'ব ক্লাছ আকৌ কেলৈ নকৰিম চা বন্দিতা তোক মই আকৌ এবাৰ কৈছোঁ এইবোৰ নলগা জেঙত লাগি থাকিব নালাগে বাদ দে এইবোৰ কথা কিয় বাদ দিম সেই ঘটনাটোত মই মানসিকভাৱে কিমান হাৰ্ট হৈছোঁ মইহে জানো তোৰ নিজৰ ক্ষেত্ৰত হোৱা হ'লে বুজি পালিহেঁতেন আৰু তই যে কৈছ সি নাহে বুলি মই কৈছোঁ তোক সি আহিবই চাবি তাই আহিব বুলি তই ইমান জোৰ দি কৈ আছ যে আহিব বুলি মোৰ বিশ্বাস হৈছে আকৌ তই এদিন মানে কেইটামান মুহূৰ্ত লোক পাওঁতে ইমান বিশ্বাস হৈ গ'ল নে ঐ তোৰ লগত মই 3 বছৰ একেলগে আছোঁ আজিলৈকে চাগে তয়ে মোক বিশ্বাস কৰা নাই কথাবোৰ যেনি তেনি পোনাইছ কিন্তু তই গাত লাগিছে নেকি তোৰ গাত লগাৰ কথা নহয় অ' মই কাৰোবাক কথা দিছোঁ আৰু মই যিটো কৈছোঁ সেইটো কৰিমেই ঠিকে আছে বাৰু কিন্তু তাই কেতিয়া আহিব তই সেইটো কথা কি নাজান তই কি দিনটো তাত বহি থাকিবি আৰে গোটেই দিনটো নবহোঁ অ'
কোনোবা এটা টাইমত যাম আৰু তাইও যে সেই টাইমটোতে আহিব মই 100% চিয়'ৰ। দেখিলেহে লিখিম। ঐ ভাত অন্নমুঠি কোনে বনাব? ময়ে বনাম দে। জানো আজি যে তয়ে ভাত বনাবি। আজি ল'ৰা বেলেগ হৈ আছে ন, পুৰা প্ৰেম কুমাৰ। आओगे जब तुम साजना अंगना फूल खिले बरसेगा सावन नरा रा रा रा। ঐ নিৰ্মালী, ব'ল না, যাওঁ ব'ল না। হেই মই নাযাওঁ দেই। নেক্সট ক্লাছটো 4টা মেমৰ ক্লাছ। মেমৰ ক্লাছটো মিছ কৰিব নোৱাৰি। আৰে এদিন ক্লাছ মিছ কৰিলে একো নহয়তো। এদিন মানে সপ্তাহত 2 দিনহে মেমৰ ক্লাছ থাকে। নাই নাই মই যাব নোৱাৰোঁ। তেওঁ দিয়া নোটছখিনি তই বেলেগৰ পৰা লৈ ল'বি, হৈ গ'ল ন। তেওঁৰ মুখৰ পৰা শুনি নোটছ লিখাটো আৰু বেলেগৰ পৰা লোৱাটো একেই নেকি? তই আজি অলপ বেছিয়ে পঢ়াত মনোযোগ দিয়া ছোৱালী হৈছ নেকি? তাতকৈ তই ডাইৰেক্ট কৈ নিদিয় কিয় যে তোৰ যাবলৈ মন নাই? দুয়োটাই। মোৰ ক্লাছ মিছ কৰিবলৈও মন নাই আৰু তোৰ লগত যাবলৈও মন নাই। আৰু মইতো তোক কালিয়ে কৈছোঁ, যি হ'ল হ'ল এইবোৰ কথা বাদ দে। আৰে মইতো তোক কালিয়ে কৈছোঁ ন, মই সেই কথাটোত হাৰ থৈছোঁ। মোক এটা বিচাৰ লাগে। মোৰ কাৰণে অচিনাকি ল'ৰা এটা আহি ৰৈ থাকিব আৰু মই নাযাম, কেনেকুৱা লাগিব কচোন? যাবলৈ মন গৈছে তই যা, মোক কেলে টানি আছ? মই অকলে যাবলৈ দিগদাৰ পাইছোঁ, সেইকাৰণেহে। ব'ল না। শুন না, অকল এইটো হেল্প কৰি দে। আজিৰ পৰা এসপ্তাহলৈ আৰু মই তোক একো হেল্প নোখোজোঁ, হ'ব? তোৰ পৰা মানে একদম উপায় নাই ন। ঠিক আছে ব'ল। থেংক ইউ ডাৰ্লিং, ব'ল। এইজনী নাহিলে দেখোন তাই। মইহে কথাটোত চিৰিয়াছ হ'লোঁ নেকি? তাই চিৰিয়াছলি লোৱাই নাছিল নেকি কথাটো? যদি লৈছিল তাই নাহিলে কেলে? নে তাই মই অহাৰ আগতেই আহি মোক নেদেখি গুচি গ'ল? মই এতিয়া কি কৰোঁ? ৰৈ থাকোঁ নে যাওঁ? ইউনিফৰ্ম পিন্ধি এনেকৈ ৰৈ থাকিবলৈও দিগদাৰ হৈছে আৰু তাইক লগ নোপোৱাকৈ যাবলৈও মন যোৱা নাই। ইফালে জ্যোতি ছাৰৰ ক্লাছটোৰো সময় হ'ল। ক্লাছ নকৰিলে ডাইৰেক্ট দেউতালৈ খবৰ যাব। বৰ প্ৰব্লেম হৈ গ'ল দেই। যি হয় হ'ব আৰু, ৰৈ নাথাকোঁ। আজি তাই যিহেতু মোক লগ নাপালে, কাইলৈ তাই নিশ্চয় আহিব আৰু কাইলৈ অকণমান সোনকালে আহিম। কাইলৈ তাইক লগ পামেই।